Hiromai Kaglariku putarkan kau dainigiku pasti he. Pasti he. Bahar Aliku pasti he nanggo. Jinari kalam rago pasti nanggo. Manci putar rago pasti nanggo. Gonali kalutar ku pasti nanggo. Gorkon garik pasti diok. ধর্ষণ হওয়ার পিছত পুলিশ প্রশাসন সজাগ হয়, ধর্ষণ হওয়ার পিছত সরকার মন্ত্রী সজাগ হয়। ধর্ষণ হওয়া আগতে কোন চক্র কোন মানে কালপিট বিলাকে কি কাণ্ড কৰি আছে, জেলত যাই পেলাই তেওঁ বেলত আহে, বেলত আহি আকৌ ধৰ্ষণ কৰিব, মাৰ্ডাৰ কৰিব, ইয়াৰ পিছত আকৌ জেলত যাব, তাৰ পিছত আকৌ ধৰ্ষণ কৰিব। এইটো অসমৰ কি কাণ্ড চলি আছে সেই কথাটোলৈ আমাৰ সন্দেহ হৈছে। তো ইয়াৰ কাৰণে আইন ষ্ট্ৰং হ'ব লাগে, আইনে নিজৰ হাতত লৈ পেলাই আইনীভাৱে চৰম শাস্তি বিহিব লাগে। সেই কথাটো আজি আমি পুনৰ দোহাৰিছোঁ। আৰু কোনো এনেকুৱা চক্ৰৰ দ্বাৰা, বিশেষ এটা চক্ৰৰ দ্বাৰা এনেকুৱা এটা চক্ৰক নিষেধ কৰাৰ কাৰণে সকলো ধৰণৰ পলিচি লৈ পেলাই চৰকাৰে আগবাঢ়িব লাগে, এইটোৱে আমাৰ দাবী। আবৃত্তি হাবাফাरिखौ जाफुंनायाव गासैखौबो मदद खालामनो थाखाय खावलायदों। जिरायनो थाखाय गोबां जायगा दङ, आलादिङायै गसंनानै जों रावबो थाया। उनफारसे ইতিমধ্যে কথাটো লৈ পেলাই মুখ্যমন্ত্ৰীৰ লগত তেখেতে আলোচনা কৰিছে। সোনকালে এটা সজাতি দল লৈ পেলাই মুখ্যমন্ত্ৰীক লগ কৰিব, অসম পুলিচৰ প্ৰধান ডিজিপি ডাঙৰীয়াক লগ কৰিব, যাতে এই গোটেই ঘটনাটো অতি সোনকালে ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰাধীন হয়। তাৰ কাৰণে আমাৰ চৰকাৰৰ ফালৰ পৰা এতিয়াৰ পৰা দাবী জনোৱা হ'ব। ইতিমধ্যে ঘটনাস্থলীত জিৰণ বসুমতাৰী MLA আৰু ৰঞ্জিত বসুমতাৰী EM তেওঁলোকক এতিয়াৰ চৰকাৰৰ ফালৰ পৰা তথা আমাৰ দলৰ ফালৰ পৰা পঠিওৱা হৈছিলে। তেওঁলোকেও ঘৰত গৈছিলে, সমবেদনাও জ্ঞাপন কৰিছিল। আৰু আমি চৰকাৰক আহ্বান জনাই আছো যাতে অতি সোনকালে দোষীক মানে যাতে শাস্তি দিব পৰা যায়। সেইকাৰণে ফাষ্ট ট্ৰেকৰ যিটো বিচাৰাধীন সেইটো নিখিল বড়ো ছাত্ৰ সন্থাই দাবী জনাইছে আৰু আমি সেইটো সমৰ্থন কৰিছোঁ। আৰু ক্ষতিগ্ৰস্ত পৰিয়াললৈ যাতে চৰকাৰৰ ফালৰ পৰা আৰ্থিক সাহায্য অতি সোনকালে প্ৰদান কৰে, তাৰ বাবে চৰকাৰক নিখিল বড়ো ছাত্ৰ সন্থাইও দাবী জনাইছে। আৰু ইতিমধ্যে প্ৰমোদ বড়ো আমাৰ বিটিআৰচিৰ প্ৰধান ডাঙৰীয়াও মুখ্যমন্ত্ৰীক আহ্বান কৰিছে। গতিকে যি ধৰ্ণা কাৰ্যসূচী, এই ধৰ্ণা কাৰ্যসূচীৰ যোগেদি পুনৰাই তেওঁলোকে মুখ্যমন্ত্ৰীৰ আৰু এটা এটেনশ্যন এটা বিচাৰিছে। মই ভাবোঁ এই মেছেজটো মুখ্যমন্ত্ৰীয়ে পাব আৰু অতি সোনকালে তেখেতে দোষীক ফাষ্ট ট্ৰেকত কোৰ্টত বিচাৰাধীন যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো ঘোষণা কৰিব বুলি মই আশা। হয়, এতিয়া আমাৰ যোনখন দুধনৈ অঞ্চলৰ যোনটো 3 মে তাৰিখে যোনখন ধৰ্ষণ কাণ্ড, সেইটো মোৰ গাঁৱৰে হয়। যোনটো ঘটনাটো হৈ গৈছে, যেতিয়া ঘটনাটো হোৱাৰ পাছত আমি 3 মেটো ঘটনাটো হৈছে, আমি 4 তাৰিখে গম পাইছোঁ ঘটনাটো। তো যেতিয়া ঘটনাটো আমি গম পাইছোঁ, কিছুমান ফটোবিলাক আমি পাইছোঁ, ভাইৰেল হোৱা ফটো, যোনে মানে ৰেপ কৰি খোৱা ভিক্টিমবিলাকৰ। তো যেতিয়া ঘটনাটো গম পাই বুলি আমি সেইটো টাইমত আৰু ইলেকশ্যনৰ সময় আছিল, সেইটো টাইমত আমি গাঁৱৰ বিশেষ কেইজনমান লগত আৰু VDP পাৰ্টি যিহেতু ইলেকশ্যনৰ সময়ত ডিউটি দি থকা টাইমত আমি যোনখন ৰেপ কৰিছে, তেওঁলোকে কৰিছে নে নাই, কিবা কি কৰিছে, আমি জাষ্ট খালি আলোচনা মৰ্মে বা কথাবিলাক হয় নহয় সঠিক জাষ্ট এটা খবৰ বা আমি আলোচনা কৰিবলৈহে তেওঁলোকৰ ৰাস্তা সন্মুখলৈকে গৈছিলোঁ। যেতিয়া আমি তাৰ সন্মুখলৈকে যাওঁ, তেতিয়া আমি যোনে ধন আলি তালুকদাৰ তেখেতে ৰাস্তাত আছিল, আমাক দেখা পাই মেলি তেওঁলোকে ঘৰত গৈ মেলি দাও কুঠাৰ আনিছে, লগত তেওঁলোকৰ ফেমিলি গোটেইখিনি আৰু যোনে যোনে ইনভলভ আছিল কালপ্ৰিট, তেওঁলোকে গোটেইখিনি আহি মেলি আমাৰ যোনবিলাক যুৱক আছে দাও কুঠাৰ লগত তেওঁলোকে আক্ৰমণ কৰিছে, বেয়াভাৱে আক্ৰমণ কৰিছে তেওঁলোকে। আমি চাওক, আমাৰ হাতত আমি একো লোৱা নাছিলোঁ। আমি যোৱা নাই যে তেহঁতক এটেক কৰিবৰ কাৰণে, আমি একো তেনেকুৱা বা মনোভাৱ চিন্তা লৈ আমি তেনেকুৱা যোৱা নাছিলোঁ। আমি জাষ্ট এটা সলিউশ্যন বা শান্তি সম্ৰতাৰে এটা আলোচনা মৰ্মেহে গৈছিলোঁ। কিন্তু তেওঁলোকে ইমান বেয়াকে আমাৰ
যোনবোৰ ভাইবিলাকক মাৰিল কাটিল আজি মোৰ নিজৰ ভাইটিক মোৰ চকুৰ আগত কাটি পেলাইছে মোৰ এতিয়া এনেকা বেয়া লাগি যায় চকুৰ আগত কাটি পেলাইছে কিন্তু আজিলৈকে চৰকাৰে কোনো পদক্ষেপ লোৱা নাই তেওঁলোকক জাষ্ট এৰেষ্ট কৰি মিলি কিন্তু এতিয়ালৈকে কোনো ৰায় দণ্ড দিয়া নাই আজি মাজবাটত ঘটনা হৈ গ'ল তাতে একদিন ঘটনা হোৱাৰ পিছত এনেকুৱা চৰকাৰে কঠোৰ ব্যৱস্থা লৈছে কিন্তু আমাৰ যোনটো দুধনৈ গোৱালপাৰা ফালাপাৰা গাঁৱৰ ঘটনাটো হৈ গৈছে আজি 2 মাহ হৈ গ'ল 2 মাহ হৈ যোৱাৰ পাছতো আজিলৈকে তেওঁলোকে কোনো মন্ত্ৰী বা হেৰি তেনেকুৱা ভাল হেৰি ষ্টেপটো লোৱা নাই অতি দুৰ্ভাগ্যজনক এইটো কিয় হৈ আছে এনেকুৱা আমি এজ এ ট্ৰাইবেল বা বড়ো মানুহ হোৱাৰ কাৰণে এনেকুৱা কৰি আছে নেকি তেওঁলোকে কাৰণটো মাজবাটৰ ঘটনা যোনটো হৈছে মাজবাটৰ ঘটনা একদিন পাছত পুৰা ফুল একশ্যনত আহি গৈছে আমি বৈষম্যমূলক আচৰণ বুলি আমি ভাবিবলৈ বাধ্য হৈছোঁ আজি আৰু অহাকালি 28-29 কোকৰাঝাৰ এই সদৰ থলত আমি পুনৰবাৰ ধৰ্ণাত বহিছোঁ দুধনৈ কাণ্ডত উচিত ন্যায় বিচাৰ আমাক লাগিবই ফাষ্ট ট্ৰেক কোৰ্ট আমাক লাগিবই আৰু যি ভুক্তভোগী পৰিয়াল ভিক্টিম ফেমিলিক সাহায্য কম্পেনচেশ্যন দিবই লাগিব আৰু আমি এইটোৱে মানে ধাৰণা কৰিছোঁ ধন আলি যিগৰাকীয়ে ৰাস মেলাত কিশোৰী এগৰাকীক ধৰ্ষণ কৰিছিল বেইলত আহিল 3 মাহ পিছত ইয়াৰ পিছত গণধৰ্ষণ দলবদ্ধ ধৰ্ষণত লিপ্ত হ'ল বৈশাগু চাবলৈ যোৱা এই 2গৰাকী কিশোৰীৰ ওপৰত ইয়াৰ পিছত আকৌ সি হত্যাকাণ্ডত লিপ্ত হ'ল তিনিটা ঘটনা কৰা সেই যি মহা এটা যি ঘটনা ইয়াৰ ওপৰত চৰকাৰৰ যি তৎপৰতা হ'ব লাগিছিল কোকৰাঝাৰৰ মাটিৰ বিবাদ হৈছে মন্ত্ৰী আহিছে মাজবাটত 2জন মন্ত্ৰী গৈছে আৰু ঢেকিয়াজুলি কাণ্ডত মন্ত্ৰী গৈছে যোৱাকালি ঠেলামাৰাত আকৌ এটা কাণ্ড হৈছে ৰেপ নিচিনা এটা কাণ্ড আমি ধিক্কাৰ জনাইছোঁ সকলো কাণ্ডক কিন্তু চৰকাৰে দুধনৈ কাণ্ডক লৈ পেলাই কোনো তৎপৰ হোৱা আমি দেখিবলৈ নাপালোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপ আমি বিচাৰিছিলোঁ কিন্তু এতিয়ালৈকে এই ক্ষেত্ৰত তেখেতসকলৰ চৰকাৰৰ কোনো পদক্ষেপ কোনো মানে এটা ষ্ট্ৰং মানে ৰেছপন্স আমি দেখিবলৈ নাপালোঁ ইয়াৰ কাৰণে আমি পুনৰ ধৰ্ণাত বহিছোঁ তো ইয়াৰ কাৰণে কোনো কাৰণত বৈষম্যমূলক আচৰণ জনজাতি হোৱাৰ বাবে দুধনৈ কাণ্ড গাপ দিয়া হ'ল নেকি গুৰুত্ব দিয়া নহ'ল নেকি চৰকাৰৰ তৎপৰতা ক'তবা গাফিলতি কৰা হ'ল নেকি এই প্ৰশ্ন আমাৰ জাগিছে ইয়াৰ কাৰণে এই সৰু আন্দোলনৰ পৰা বৃহৎ আন্দোলন হ'ব যেতিয়ালৈকে ন্যায় নাপায় ভিক্টিম পৰিয়ালে উচিত জাষ্টিছ নাপায় আৰু এই জাষ্টিছ নোপোৱালৈকে এপছু আৰু বড়ো ৰাইজৰ বিভিন্ন জাতীয় দল সংগঠনৰ আন্দোলন চলি থাকিব বৃহৎ আন্দোলন হ'ব গণ আন্দোলন হ'ব এই কথা আজি আমি পুনৰবাৰ দোহাৰিছোঁ আৰু সময় থাকোঁতে চৰকাৰে উচিত বিবেচনা কৰি পেলাই ন্যায় প্ৰদান কৰাৰ কাৰণে কাম কৰিবলৈ আমি দাবী জনাইছোঁ এই মঞ্চৰ পৰা